পৃথিৱীখন দেখিছিল হেমাথু মৃত মাকৰ গাখীৰ খাইছে আজি সিহঁতে এক হৃদয় বিদাৰক ঘটনা দেখিলে হয়তো আপোনাৰো চকু পানী ওলাব বুকু বিষাই যোৱা দৃশ্য কি নিষ্ঠুৰ মানুহ জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ'ল প্ৰভুভক্ত এজনী মাইকী কুকুৰ মাত্ৰ দুদিন পূৰ্বে এই কুকুৰজনীয়ে জন্ম দিছিল ৫টাকৈ পোৱালি এই ঘটনা সংঘটিত হৈছে পুৰণিগুদাম মিকিৰহাট হাতীগাঁৱত ব্ৰইলাৰ ফাৰ্মত সোমাই ব্ৰইলাৰ খোৱাৰ অপৰাধতে কুকুৰজনীক নৃশংসভাৱে মৰিয়াই হত্যা কৰিলে স্থানীয় দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ এজন যুৱকে মাতৃক বিচাৰি ব্যাকুল হৈ পৰিছে পোৱালীকেইটা এই হৃদয় বিদাৰক ঘটনা দেখিলে হয়তো সকলোৰে চকুপানী ওলাব এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় মহিলাসকলে ন্যায় বিচাৰি ওলাই আহিল মৃত কুকুৰজনীৰ কাষলৈ পোৱালীকেইটাই মাকক বিচাৰি ব্যাকুল হোৱাৰ দৃশ্য দেখি কান্দি কান্দি ব্যাকুল হৈ পৰিল আই মাতৃসকল মাতৃত্বৰ বেদনা উপলব্ধি কৰা মহিলাসকলে ন্যায় বিচাৰি পুৰণিগুদাম আৰক্ষীৰ কাষ চাপিছে দোষীক উপযুক্ত শাস্তিৰ দাবী জনালে স্থানীয় মহিলাসকলে মিকিৰহাট হাতীগাঁও কলিতাচু কুকুৰজন যে মাৰিছিল আপোনালোকে প্ৰত্যক্ষদৰ্শী হিচাপে আপুনি কি দেখিছিল সেইখিনি সময়ত মই শুৱাৰ পৰা উঠি মুখ ধুই আছিলোঁ প্ৰায় 6:30 বজাত তেনেকুৱা অৱস্থাত কুকুৰজনীয়ে মাৰপিট কৰা শব্দ এটা শুনিলোঁ তাৰপিছত মই অকণ ভালভাৱে অনুসন্ধান কৰি গম পালোঁ যে ভূতকুৰি এইটো সোমেশ্বৰী শইকীয়া তেওঁ তাৰমানে ধমধমকৈ মৰিয়াই আছে কিহেৰে মৰিয়াই আছে হয়তো কিবা গোটা লাঠি জাতীয় বস্তু হ'ব তেওঁ মৰিয়াই থকা অৱস্থাত মই স্পষ্টকৈ কলপাতে ৰৈ শুনিছোঁ শুনাৰ পিছত গম পাইছোঁ যে এই মাইকী কুকুৰজনীক মৰিয়াইছে সেই কুকুৰজনী আমাৰ ঘৰৰ ভিতৰতো সোমাই আমি গেটটো খুলি দিওঁ আকৌ আৰামত ওলাই গুচি যায় সেই যদি কুকুৰজনীয়ে তেওঁলোকৰ ব্ৰইলাৰ খাবলৈ আহিছে তেতিয়াহ'লে তেওঁলোকে বাটটো বন্ধ কৰি ৰখাটো নহয় কুকুৰজনী মাৰি পেলোৱাটো বেয়া কাম কৰিছে আৰু এই ক্ষেত্ৰত কিন্তু আমি বেয়া পাইছোঁ আৰু কুকুৰজনী অলৰেডি গম পাইছোঁ সৰু সৰু পোৱালি কেইটামান আছে এতিয়া সেই পোৱালিকেইটাৰ দায়িত্ব কোনে ল'ব তেওঁ ল'বনে নে তেওঁলোকৰ ঘৰখনে ল'বনে নে এতিয়া কি কৰিব যদি পোৱালিকেইটাৰ বিহিত ব্যৱস্থা তেওঁলোকে নকৰে এইটো আইনী প্ৰক্ৰিয়াৰে ৰাইজে যি সন্মত কৰে সেইটোত আমি সাজু কুকুৰজনী আপোনালোকে অঞ্চলটো জনপ্ৰিয় আছে কুকুৰজনী কাৰো ঘৰত অপকাৰ কৰা আজিলৈকে দেখা নাই তেনেকুৱা উগ্ৰও নহয় ধুনীয়াকৈ ঘূৰি পকি ফুৰে গাঁওখনত আমি নিজে দেখি আছোঁ তেওঁ মানে ব্ৰইলাৰ খোৱাৰ কাৰণে কুকুৰ মাৰিলে যদি তেওঁলোকৰ ব্ৰইলাৰ খাইছে তেওঁলোকে মৰা পোৱালিকেইটা পিছফালে পুখুৰীটোত কিয় পেলায় ধোঁৱাকাউৰী আজি অলপ দিনৰ আগৰ পৰা আমি দেখিবলৈ পাইছোঁ কিহৰ কাৰণে হৈছে ধোঁৱাকাউৰীখিনি নিশ্চয় তেওঁলোকে পেলায় সেয়া খাবলৈ হয়তো আহিব পাৰে সেই ক্ষেত্ৰতো কুকুৰজনী গাত দুখ নাছিল নাম কি ক'লে যিজনে মাৰিলে নামটো কি ক'লে ভূতকুৰি ওৰফে এই সোমেশ্বৰী শইকীয়া দিব্যজ্যোতি শইকীয়া আজি ঘটনাটো আমাৰ মিকিৰহাট হাতীগাঁও ৰাতিপুৱা আপোনাৰ 8 বজামান হ'ব কথাটো শুনি মোৰো বেয়া লাগিছিলে কাৰণ কুকুৰজনী আহি আমাৰ ঘৰত সদায় বিস্কুট খাই বৈ যায় বা মায়েও ভাত চাত দিয়ে কিন্তু বেয়া লাগিছে এটা কাৰণে পোৱালি আছে পোৱালিকেইটা আনকি চকু ফুটা নাই আজি 5 দিন হৈছে তাৰপিছত আমাৰ ওচৰৰে ল'ৰা এটা আহিলে তাৰপিছত মই গ'লোঁ তাক সুধিলোঁ বোলো দাদুল কি হ'ল তুমি কিয় মাৰিলা কৈছে মোৰ 75টা ব্ৰইলাৰ খাই দিলে কিন্তু কথাটো হ'ল কি 75টা ব্ৰইলাৰ খাইছোঁ বুলি কৈছে কিন্তু অকল তেজহে খাইছে কাৰণ কুকুৰে তেজ কেতিয়াও নাখায় খালে মাংসও খাব তেজো খাব দুইটা খাব কিন্তু সি কৈছে যে অকল তেজহে খাইছে আৰু এটা বস্তু মই দেখিলোঁ কি মই ভিডিঅ' ফুটেজত দেখুৱাই দিছোঁ তেখেতে কি কয় কুকুৰে কেতিয়াও মাংস ঘপককৈ নাখায় তাক লোভ দিব লাগিব
তেখেতে এই পুখুৰীত পেলাই থৈ দিয়ে। এয়া ব্ৰইলাৰ দেখিছে, আপোনালোকে দেখিবলৈ পাইছে, মৰা ব্ৰইলাৰ পুখুৰীত পেলাই থৈ দিছে। সেয়া ব্ৰইলাৰ খাই যেতিয়া সিহঁতৰতো লোভ লাগিব ন, লোভ লগাৰ কাৰণে তাত খাব পাৰে, মন নাখায় বুলি কোৱা নাই, খাব পাৰে। কিন্তু এই মেইন কাৰণটো তেখেতে, কাৰণ তেখেতে যেতিয়া পুখুৰীত পেলাই থ'ব সেয়া ব্ৰইলাৰ খাবই। এয়া আপোনালোকে দেখিছে। আৰু আমাৰ জেগাকণ কি হৈছে, বহুত গোন্ধ হয়। এয়া গেলি গৈছে ব্ৰইলাৰ দেখিবলৈ পাইছে আপোনালোকে, মই মোবাইলত দেখুৱাই দিছোঁ। এয়া নামটো কি ক'লে? তেখেতৰ নাম দাদুল শইকীয়া হয়, দাদুল শইকীয়া। আমি দাদুল বুলিয়ে মাতোঁ গাঁৱত তেখেতক। দিব্যজ্যোতি, এনে অৰিজিনেল নাম দিব্যজ্যোতি। সেইখিনিয়ে। আৰু আপোনাৰ গোন্ধ হয় বহুত। ব্যৱস্থা মই থানাত কমপ্লেইন দিলোঁগৈ, থানা মানুহ আহিব। আৰু এতিয়া মই ভাবিছোঁ কি, কাৰণ এতিয়া নতুন আইনৰ যোগেদি আইনত আমি শিশু আইনৰ কাৰণে কৰিব পাৰিম, জীৱ জন্তুৰ কাৰণে নতুন সুৰক্ষা আইন আহিছে। কাৰণ পোৱালিকেইটা চকুৱে ফুটা নাই, কাৰণ কোনেওতো চাব নোৱাৰে ন, কাৰণ পোৱালিকেইটা গাখীৰ খোৱাৰ কথা আছে। আৰু সেইখিনি বস্তু আমি আইনক ভালকৈ জনাম, আইনে কি ব্যৱস্থা লয় চাওঁ। তাৰপিছত নহ'বা আমি গাঁৱত আমি মেল দি পেলাই আমি নিজেও ব্যৱস্থা কৰিম। সেইটো আপোনালোকৰ গাঁওখনৰ নামটো কি? আমাৰ গাঁওখনৰ নাম মিকিৰহাট হাতীগাঁও, কলিতা চুক এইটো। গতিকে মই কওঁ কি, কুকুৰ দুটাই আছিলে আমাৰ চুবুৰীটোত, আজি এটা সেয়া মৰিলে। আৰু এটা কুকুৰ আছে আমাৰ ঘৰতো থাকে, এখেতলোকৰ ঘৰতো থাকে, এনেকৈ কুকুৰজনীৰ লগতো থাকে, ৰখি বান্ধি দুইটাই একেলগে থাকে। কিন্তু কুকুৰকেইটা মোৰ এটাই বেয়া লাগে, সিহঁতলৈ মানে মৰম লাগে কি, সিহঁতে খুব প্ৰভু ভক্ত, খুব প্ৰভু ভক্ত। দুইটাই সন্ধ্যা হ'লে নামঘৰলৈ যায়, আমাৰ দেউতাকৰ লগত সেৱা কৰেগৈ নামঘৰত গৈ, আকৌ সময় বুজি পায়। মানে জনা বুজা এটা কুকুৰ আৰু ৰাতিপুৱা আৰু সন্ধ্যা টাইমত সদায় সিহঁতে সেৱা কৰিবগৈ মানে। আৰু মানুহটো নগ'লে মানে উৎপাত লগাই থাকিব মানে সময়টোত যাবলৈ। তাৰপিছত দ্বিতীয়তে কি, সেই কুকুৰকেইটাই মানে একাদশী আউসী পূৰ্ণিমা এইবিলাকত ভাত নাখায়, কোনো প্ৰকাৰে বিস্কুট এটাও আমি খুৱাব নোৱাৰোঁ, তেনেকুৱা ধাৰ্মিক কুকুৰ। সেইটো কাৰণে মৰাৰ কাৰণে আজি বেছি বেয়া লাগিছে। কোনে মাৰিলে? এতিয়া কোনে মাৰিলে গম পাইছে আৰু আপোনালোকে। নামটো এতিয়া দাদুল শইকীয়া বুলি শুনিছোঁ আৰু। কিহৰ কাৰণে মাৰিলে বুলি আপোনালোকে কৈছে? ব্ৰইলাৰ খোৱাৰ কাৰণে মাৰিছে বুলি শুনিছোঁ আৰু। ব্ৰইলাৰ খোৱাৰ কাৰণে কুকুৰটো মাৰিলে তেওঁলোকে? অঁ, তেনেকৈ বুলি শুনিছোঁ আৰু। সেইটো এতিয়া আইনৰ বিৰোধী কাম, যিমানেই নহওক জীৱ হত্যা কৰিছে। আৰু বিশেষকৈ এটা কথা, পোৱালি আছে ন কুকুৰ? পোৱালি আছে 5টা। তাৰপিছত বিশেষকৈ এটা কথা কি, মানে কুকুৰটো যদি কিবা তেওঁলোকৰ অপকাৰ কৰিছিলে, ওচৰ চুবুৰীয়া চবেই চিনি পায় কুকুৰকেইটা, গতিকে কোনোবা এঘৰক জনাই দিয়া হ'লেও, আমিও ওচৰতে আছোঁ বা আমাকো একেষাৰ ক'লেহেঁতেন, বেয়া লাগিছে সেইটো কাৰণে। নিউজ ডেস্কৰ সহযোগত নগৰ ব্যুৰো চিফ তীৰ্থ বৰা ৰিপৰ্ট, এ নিউজ 24x7।